Hello everyone, মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই ভিডিঅ'টো পঢ়া টেবুলৰ পৰা ষ্টাৰ্ট কৰিছো। মানে মই অলপমান প্ৰেক্টিকেলৰ কিবা কিবি লিখিবলগীয়া আছে, গতিকে মই সেইখিনি লিখি আছো। বাকি মই উঠিলো কেতিয়াবা বাৰু, কিন্তু লিখি আছো যেতিয়া মই পঢ়া টেবুলৰ পৰাই মানে ষ্টাৰ্ট কৰি দিছো। আৰু আজি মানে বতৰটো বহুত মানে ডাৱৰীয়া, বৰষুণ দিয়া এতিয়া কিন্তু বহুত ডাৱৰীয়া টাইপৰ হৈ আছে। গতিকে ভাবিছো কিবা মানে জ্বলাকে কিবা এটা বনাম, কিন্তু আমাৰ ঘৰৰ মানুহবিলাক জ্বলা খোৱাত মানে বেয়া আৰু কি ময়ো ইমান ভাল নহয়, কিন্তু কেতিয়াবা জ্বলা খাব মন যায়। কিন্তু আমাৰ ঘৰৰ মানুহে ইমান নাখায়, গতিকে অলপ কম পৰিমাণে জ্বলাটো খোৱা হয়। কিন্তু আজি যিহেতু ডাৱৰীয়া বতৰ, মোৰ বহুত জ্বলা খাবলৈ মন গৈ আছে। কিন্তু মোৰ মাংসটো ইমান খাব মন নাযায়, জ্বলাকে মাংসও খাবলৈ মন নোযোৱা হ'ল আজিকালি। চেঞ্জ হৈছোঁ নিচিনা লাগে কেতিয়াবা। আগতে মাংস বুলিলে পাগল, আজিকালি ইমান মাংসৰ প্ৰতি ধাউতি নাই। বিশেষকৈ মই মানে আজিকালি ভেজিটেবলছ খাবলৈ ট্ৰাই কৰোঁ, আৰু বতৰৰ মানে যোনখিনি ফল মূল বা শাক পাচলি সেইখিনিতো মই বিশেষকৈ খাবলৈ ট্ৰাই কৰোঁ। আৰু এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, আৰু আপোনালোকক মই দেখাই আছোঁ আজি কি বনাওঁ ডাৱৰীয়া বতৰ বুলি। গতিকে ভিডিঅ'টো চাই থাকক। এতিয়া মই কঁঠালৰ ভাজি বনাবলৈ লৈছোঁ। তাৰ কাৰণে এখন কেৰাহীত অলপমান তেল গৰম কৰি ল'লোঁ, আৰু এতিয়া ইয়াত অলপমান চেনি দিছোঁ, আৰু চেনিখিনি প্ৰথমতে ৰঙচুৱা হ'বলৈ দিম। এইখিনি ৰঙচুৱা হোৱাৰ পিছত ইয়াত তেজপাত দিছোঁ, আৰু ইয়াত পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অলপ সময় ভাজি ল'লোঁ। পিঁয়াজখিনি ভজাৰ পিছত ইয়াত আদা, নহৰু আৰু জলকীয়া খুন্দি লৈছিলোঁ, সেইখিনি দিছোঁ। আৰু ইয়াত এতিয়া বিলাহী দিছোঁ, আৰু এইখিনি অলপ সময় ভালদৰে ভাজি থাকিম। এতিয়া ইয়াত নিমখ দিছোঁ আৰু হালধি দিছোঁ, আৰু এইখিনি আকৌ অলপ সময় ভালদৰে ভাজিম। এতিয়া ইয়াত খুন্দি লোৱা গৰম মছলা, জিৰা মছলা, ধনিয়া, কাশ্মীৰী ৰেড চিলি দি এইখিনি আকৌ অলপ সময় ভালদৰে ভাজিম। এতিয়া ইয়াত মই ইলাচি, জালুক আৰু লং, দালচেনি খুন্দি লৈছিলোঁ অলপ ৰাফলি, সেইখিনি দি দিছোঁ, আৰু এইখিনি আকৌ অলপ সময় ভালদৰে ভাজিম। এতিয়া ইয়াত বইল কৰি থোৱা আলু আৰু কঁঠালখিনি দি দিছোঁ, আৰু এইখিনি অলপ সময় আকৌ ভাজিম। এইখিনি অলপ ভজা হৈ গ'ল। তাৰপিছত এতিয়া ইয়াত মই পানী যোগ কৰিম, গৰম পানী দিছোঁ, আৰু গৰম পানী দি অলপ সময় উতলিবলৈ দিম। তাৰপিছত হৈ যাব এইখিনি। আজি নেক্সট দিনাখন হয়, আৰু আজি দেওবাৰ। এতিয়া মই গা পা ধুই আজৰি হ'লোঁ অলপ আগত, আধা ঘণ্টামানৰ আগত, আৰু এতিয়া মই মাংস বনাই আছোঁ। অলপ লৰালৰি হৈছে, সেইকাৰণে ভালকৈ ভিডিঅ' কৰা নাই আৰু এতিয়া চাই থাকক কি কি কৰোঁ আজিৰ দিনটোত। এয়া আমাৰ আইতা, ভণ্টি চবেই টিভি চাই আছে, আৰু সেইফালে সেইজন আমাৰ ভাইটি, সেই তেখেত উঠিছেহে। আৰু এয়া মই চিকেন কাৰী বনালোঁ, ৰেচিপি দিয়া নাই, আগতে দিছোঁ। আৰু এতিয়া সন্ধিয়া হ'ল, আৰু এয়া ভাইটিয়ে চিকেন চপ আনিছিলে, লাল চাহৰ লগত খাইছোঁ। আৰু এতিয়া মই আকৌ বনাবলৈ লৈছোঁ এটা চকলেট কেক, আৰু তাৰ বাবে মই লৈছোঁ ডিম। সেইটো মই লোকেল ডিম আছিলে ঘৰত, সেয়াই লৈছোঁ, আৰু ইয়াৰ 4টা লৈছোঁ, আৰু এইখিনি এতিয়া ভালদৰে ফেটি ল'ম।
এইখিনি ফেটি হোৱাৰ পিছত ইয়াত মই চেনি দিছোঁ আৰু ৰিফাইন তেল অলপমান দিছোঁ আৰু এইখিনি আকৌ ভালদৰে ফেটি ল'ম। এতিয়া ইয়াত মই ময়দা দিছোঁ 1 কাপ, বেকিং পাউডাৰ, কোকো পাউডাৰ, এইখিনি দি ভালদৰে আকৌ মিক্স কৰি ল'ম। এইখিনি মিক্স কৰা হৈ গৈছে, অলপ টান নিচিনা লাগিছে বেটাৰটো, সেইকাৰণে মই ইয়াত অলপমান গাখীৰ এড কৰিছোঁ। বেটাৰটো ৰেডি হৈ গৈছে। এতিয়া এটা মই বাতি ল'ম আৰু তাত মই এতিয়া কাগজ এখন দিছোঁ, তাৰপিছত ৰিফাইন দিছোঁ, গোটেইটো সানি লৈছোঁ বাতিটোত ৰিফাইনখিনি। আৰু এতিয়া এই বেটাৰখিনি মই ইয়াত দি দিম। আৰু অলপমান টেপটেপাই ল'ম যাতে বাবলছখিনি গুচি যায়। আৰু এতিয়া মই এইটো দি দিম অভেন বা কেৰাহীত, মই কেৰাহীত দিছোঁ আৰু এইটো হৈ গ'ল। এয়া চাওক কি ধুনীয়া হৈছে, ট্ৰাই কৰি চাব, তেনে ইজি হয়। হেল্ল' এভৰিৱান, আজি আকৌ 2 দিনৰ মূৰত হয়। সেইদিনাখন ভিডিঅ' কৰিলোঁ, লৰালৰি হৈ আছিলে সেইদিনাখন, সেইকাৰণে মানে বেছিকৈ ভিডিঅ' কৰা নহ'লে। আৰু আজি আকৌ 2 দিনৰ মূৰত, মানে আজি মঙলবাৰ, আজি হনুমান জয়ন্তী হয়। আৰু এতিয়া মই কলেজলৈ যাবলৈ ওলালোঁ। মানে কলেজত ক্লাছ নকৰোঁ আজি, মানে অকল ফৰ্ম ফিল আপ কৰিম। ফৰ্ম ফিল আপ হৈ আছে, পৰীক্ষা পাবহি যিহেতু এতিয়া মই ইমানকৈ ভিডিঅ' কৰা নহ'লেও এনেও, আৰু এতিয়াও ইমানকৈ ভিডিঅ' কৰিব নোৱাৰিম যিহেতু পৰীক্ষা পাবহি। আৰু এতিয়া মই যাওঁ তেন্তে, আৰু মই এতিয়া ভাইটিৰ লগত যাম আৰু তাৰপিছতখিনি দেখাই আছোঁ। এয়া মই বেংকলৈ গৈছিলোঁ ফৰ্ম ফিল আপৰ পইচা জমা দিবলৈ। তাৰপিছত এতিয়া মই গৈ আছোঁ আকৌ কলেজলৈ। এইফালে হনুমান মন্দিৰ পায়, এইফালে হনুমান জয়ন্তী মানে পালন কৰি আছে। আৰু এতিয়া মই ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।